নমস্কাৰ সকলোকে। আপোনালোকে সকলোৱে গম পাইছে যে অসমত বান পৰিস্থিতিয়ে কিমান ভয়ানক ৰূপ লৈছে আৰু এনে বান পৰিস্থিতিত বানপীড়িত ৰাইজৰ ওচৰত থিয় হোৱাটো বা তেওঁলোকক সহায় কৰাটো সকলোৰে বাবে সম্ভৱ নহয়, কিয়নো সকলোৰে আৰ্থিক অৱস্থা একে নহয়। গতিকে মই অসম চৰকাৰক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে অহা আগষ্ট মাহত অসম চৰকাৰে যিসমূহ চৰকাৰী আঁচনি অৰুণোদয়কে ধৰি অন্যান্য যিখিনি চৰকাৰী আঁচনি মুকলি কৰি দিম বুলি ভাবিছে, এই আঁচনিসমূহৰ টকাখিনি সাধাৰণ ৰাইজৰ ওচৰত বিতৰণ নকৰি বানপীড়িত ৰাইজক বিতৰণ কৰি দিয়ক, যাতে তেওঁলোকৰ অকণমান সহায় হওক। আৰু যিখিনি ৰেচন কাৰ্ডত হিতাধিকাৰীসকলে ৰেচন পায়, চৰকাৰী চাউলকে ধৰি আগষ্ট মাহত মামাই কোৱা হিচাপত চাউল, দালি, চেনি যিখিনিয়ে দিম বুলি ভাবিছে সেইখিনি সাধাৰণ ৰাইজক এটা মাহৰ কাৰণে বন্ধ কৰি সাধাৰণ ৰাইজক নিদি সেইখিনি সামগ্ৰী বানপীড়িত ৰাইজৰ ওচৰত বিতৰণ কৰি দিয়ক, যাতে তেওঁলোকৰ সহায় হওক। সাধাৰণ ৰাইজে দিন হাজিৰা কৰি হ'লেও চলি যাব, কিন্তু বানপীড়িত ৰাইজসকল একেবাৰে কৰ্মৰ পৰা বঞ্চিত হৈ যাব লগা হৈছে। গতিকে তেওঁলোকৰ সহায় হোৱাৰ অৰ্থে মামাই অসম চৰকাৰে সেইখিনি সুবিধা কৰি দিয়ক, যাতে তেওঁলোকৰ সহায় হওক। এয়ে মোৰ চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ।